কৰ্মীবিলাকক আঁতৰাই লৈ গৈছে, বাছত ভাড়া দিছিলে। এইটো কি হিটলাৰী কাৰবাৰ চলিছে? এইটো কি হিটলাৰী কাৰবাৰ হয়নে নহয়? অংগনবাদী কৰ্মী, মিনি কৰ্মী আৰু সহায়িকাসকলক জ্ঞাতাৰ্থে দিবলৈ ওলাইছোঁ এক অতি গুৰুত্বপূৰ্ণ খবৰ। হেল্ল' ফ্ৰেণ্ডছ, মই জিনিতা নাথ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে জনাইছোঁ স্বাগতম। যিসকল বন্ধু বান্ধৱীয়ে মোৰ এই ইউটিউব চেনেলত নতুনকৈ ভিডিঅ' চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিৰ ভিডিঅ'ত আপোনালোকলৈ আগবঢ়াইছোঁ অসম চৰকাৰৰ বাজেটত অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাননি বৃদ্ধিৰ ধন আবণ্টনৰ আবেদন লৈ অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাৰ নেতৃত্বই লৈছে গুৰুত্বপূৰ্ণ কাৰ্যসূচী। প্ৰতিবাদকাৰীক অসম চৰকাৰৰ আৰক্ষীয়ে বাধা দিছে। আমি ইয়াক ধিক্কাৰ জনাইছোঁ। অসম ৰাজ্যিক অংগনবাদী কৰ্মী আৰু সহায়িকা সন্থাই আজি সচল ধৰ্ণাস্থলীলৈ আহিছিল। তেওঁলোকে এটা আবেদন জনাবলৈ আহিছিল আৰু তেওঁলোকক আজি নলবাৰী, দৰং, গোৱালপাৰা, ধুবুৰী, আমাৰ বাক্সা, আমাৰ কামৰূপ, দক্ষিণ কামৰূপ, নগাঁও, হোজাই ইত্যাদি জিলাৰ পৰা আহিব বিচৰাসকলক বাধা দিছে, ভাবুকি প্ৰদান কৰিছে, চিঠি দিছে, পত্ৰ দিছে, আইনৰ ধাৰা উল্লেখ কৰি কৈছে আপোনালোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এই ধৰণৰ কাৰ্যক আমি ধিক্কাৰ জনাইছোঁ। আমি আজি যোৱাকালিৰ পৰা আমাৰ এই যি কাৰ্যসূচী ধৰ্ণাস্থলীত আমি অনুষ্ঠিত আমি কৰিছিলোঁ, এই কাৰ্যসূচীৰ কাৰণে অহাৰ কাৰণে আমাক যোৱা ৰাতিৰ পৰা অসমৰ পুলিচ প্ৰশাসনে এনেকুৱা ধৰণৰ আমাক আৰম্ভ কৰিছে যে আমি কিমান যাম মানুহ, আমি ক'ৰ পৰা যাম, কেইখন গাড়ী যাব, আমাৰ কি ইউনিফৰ্ম আছে, এনেকুৱা ধৰণৰ কথা বতৰা কৈ ৰাতি 2টা বজালৈকে প্ৰশাসনে আমাক DSP, OC আমাক ফোন কৰি হাৰাশাস্তি কৰিছে। লগতে আমাৰ বাক্সা জিলাৰ পৰা জালা, গোবৰ্ধনা, বৰমা, ধমধমা সকলো ঠাইৰ পৰা আমাৰ মুছলপুৰ থানা এতিয়ালৈকে আমাৰ 10খন গাড়ী তাত ভৰাই ৰাখিছে, বৰবৰী থানাত ভৰাই ৰাখিছে, বাগানপাৰা, বৰমাত, জালাহত এই সকলো অঞ্চলতে আমাৰ বান্ধৱীসকলক প্ৰতিবাদ আমি সচলত অহাৰ কাৰণে আমি যি ওলাই আহিছিলোঁ আৰু এই সচলত আমি তেখেতসকলক কৈছোঁ যে আমি সচলত যাম। আমি সচলত যোৱাৰো আমাৰ অধিকাৰ নাই নেকি? আৰু যদি আছে এই অধিকাৰ, তেতিয়াহ'লে আপোনালোকে যদি বিশ্বাস নকৰে তেতিয়াহ'লে আমাক লৈ বোলক, সচললৈ লৈ বোলক, আমাক সচলত থৈ আহক। এই সকলোবিলাক তেখেতসকলক কোৱা হৈছে। তেখেতসকলে কৈছে যে আমি নোৱাৰোঁ, এইটো হৈছে মিনিষ্টাৰৰ অৰ্ডাৰ। এনেকুৱা ধৰণৰ তেখেতসকলৰ মুখৰ পৰা আমি কথা বতৰা গম পাইছোঁ। আৰু আজি আমাৰ বান্ধৱীসকলে প্ৰতিবাদ কৰিবলৈ অহা বান্ধৱীসকলে যি আমাক 1 অক্টোবৰৰ পৰা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে 1 অক্টোবৰৰ পৰা আমাক দিব। কি দিব? এই কি বস্তুটো, কি প্ৰশ্নটো আমাক বাজেটত কি দিব, সেই প্ৰশ্নটো উত্তৰ বিচাৰি আজি আমি সচললৈ আহিছোঁ। আৰু সচললৈ অহাৰ ক্ষেত্ৰত আমাৰ বহু বান্ধৱী আজি বঞ্চিত হৈ আছে। তাৰ কাৰণে আমি এই কাৰ্যসূচীক আমি যথেষ্ট পৰিমাণে আমি ধিক্কাৰ জনাইছোঁ। হয়, আজি ইমান দুখ পালোঁ, সাংঘাতিকভাৱে দুখ পালোঁ। যোৱা বাজেটত আপোনালোকে সকলোৱে জানে, অসমৰ ৰাইজে জানে যে আঁচনিভুক্ত কৰ্মচাৰীসকলক চৰকাৰে মাননীয় হিমন্ত বিশ্ব শৰ্মাদেৱেও 26 জানুৱাৰীকে ধৰি কেইবাদিনো কৈছে যে অংগনবাদী, আশা আৰু ৰান্ধনীৰ দৰমহা বৃদ্ধি হ'ব। বহুত ভাল লাগিছে। আমিতো আচলতে দৰমহা নাপাওঁ, আমি মাননিহে পাওঁ। এই দৰমহা শব্দটো শুনাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ মুখত ফুল চন্দ্ৰ পৰিবলৈ অনুৰোধ কৰিছোঁ ভগৱানৰ ওচৰত। যিয়ে নহওক, আজি আমি সচলত আহিব লগাৰ কাৰণ হ'ল আন্দোলন, বাজেট চলি আছে, অসমত বাজেট চলি আছে। মাননীয় বিত্তমন্ত্ৰীয়ে যি বাজেট পাঠ কৰিছে 10 তাৰিখে, সেই 10 তাৰিখেই ঘোষণা কৰিলে যে অংগনবাদীসকলক অক্টোবৰৰ 1 তাৰিখে মাননি বৃদ্ধি কৰিব। কিন্তু মাননি বাজেটত ধন আবণ্টনে কৰা নাই। মাননি কিমান বৃদ্ধি কৰিব সেইটো ঘোষণাও নাই। আমি উপায়ন্তৰ হৈ 11 তাৰিখে বিভাগীয় সঞ্চালকৰ ওচৰত গ'লো। তেখেতে কৈছে দিবতো, আপোনালোকক দিব, আমাক দিব, কিন্তু কিমান দিব সেই উপায়ন্তৰ হৈ আমি মাননি বৃদ্ধি কিমান কৰিব এইটোৰ আজি সচলত আহিছিলোঁ। কিন্তু গোৱালপাৰা জিলাত একাংশ স্থানীয় পুলিচে বাছবিলাক ধৰিছে আৰু অংগনবাদী কৰ্মীবিলাকক আঁতৰাই লৈ গৈছে, বাছত ভাড়া দিছিলে। এইটো কি হিটলাৰী কাৰবাৰ চলিছে? এইটো কি হিটলাৰী কাৰবাৰ হয়নে নহয়? বাছ আনিছে, পইচাৰে আনিছিল, এতিয়া বাছবিলাক ঘূৰি ঘূৰি গ'ল। অসমৰ নিৰীহ এই তৃণমূল পৰ্যায়ত থকা মহিলা কৰ্মচাৰীসকলৰ ওপৰত হিটলাৰী কাৰবাৰৰ
বিবেচনা কৰিছো। আৰে বাবা শাসন কৰক, আমিতো পুলিচ বন্ধুক বাৰুদ লৈ অহা নাই। আমি সুস্থ অংগনবাদীয়ে সচলৰ পৰা দিছপুৰলৈ চিঞৰি কম যে চলিত বিধানসভাৰ বাজেটতে অংগনবাদী কৰ্মী সহায়িকাক আপোনালোকে কিমান ধন দিব সেইটো ধাৰ্য কৰক, আবণ্টন কৰক, বাজেটত কিমান ধন দিব ঘোষণা কৰক। তাকে কৰিব আহোঁতে পুলিচৰ এনেকুৱা অমানৱীয় বুলি ক'ব লাগিব, অমানৱীয় অসহনীয় কথাবিলাক আমাৰ ভাল লগা নাই। আমি গণতন্ত্ৰ দেশৰ নাগৰিক, আমি কোনো বন্দুক বাৰুদ লৈ যুদ্ধ কৰিব অহা নাই। আমি খালি এখন স্মাৰক পত্ৰ মুখ্যমন্ত্ৰীক দিবলৈ আহিছো, সেয়াই আমাৰ অপৰাধ। সেইকাৰণে আমাৰ ওপৰত হিটলাৰী শাসন চলাই দিলে। ধন্যবাদ। আৰু বহুত ক'ব লগা আছে, পিছত